নমস্কাৰ আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ মণিপুৰ অগ্নিগৰ্ভা মণিপুৰৰ এখন বিশেষ জিলা চুৰাচানপুৰ আৰু চুৰাচানপুৰত ইতিমধ্যে ইণ্টাৰনেট কৰ্তন কৰা হৈছে আৰু ইণ্টাৰনেট কৰ্তন কৰাক লৈ হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে আৰু তাত ইতিমধ্যে হিংসাত্মক ঘটনাৰ সৃষ্টিৰ ফলতেই জনজাতীয় লোকৰ 15টাকৈ গীৰ্জা ইতিমধ্যে জ্বলাই দিয়া হৈছে আৰু অগ্নিগৰ্ভা হৈ আছে বৰ্তমান মণিপুৰ আৰু মণিপুৰৰ যি মেডিকম আছে সেই মেডিকমেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে যে তেওঁ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া মোৰ গাঁও বৰ্তমান মোৰ জিলা বৰ্তমান অগ্নিগৰ্ভা হৈ আছে সেই বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিবলগীয়া হৈছে মই কৈ আছোঁ অনুপ্ৰৱেশকাৰী অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰতিৰোধৰ সন্মুখত আৰু বনাঞ্চল সুৰক্ষিত কৰাৰ পদক্ষেপৰ লগতে এই হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছে আৰু হিংসাত্মক ঘটনাৰ লগতে যি মই ইতিমধ্যে উল্লেখ কৰিলোঁ জনজাতীয়ৰ যি 15টাকৈ গীৰ্জা ইতিমধ্যে জ্বলাই দিয়া হৈছে সবিশেষ তথ্য আমি আমাৰ সাংবাদিক অঞ্জুমান ভৰদাস আছে আৰু অঞ্জুমান ভৰদাসৰ পৰা সবিশেষ তথ্য আমি জানিবৰ কাৰণে চেষ্টা কৰিম অঞ্জুমান ইতিমধ্যে মণিপুৰ অগ্নিগৰ্ভা আৰু মণিপুৰ অগ্নিগৰ্ভা হোৱাৰ ক্ষেত্ৰত তাত জনজাতীয় লোকৰ 15টাকৈ গীৰ্জা জ্বলাই দিয়া হৈছে আৰু যিটো ইতিমধ্যে মেডিকমেও প্ৰকাশ কৰিবলৈ বাধ্য হৈছে মেডিকমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ইতিমধ্যে মোৰ গাঁও বা মোৰ জিলা ইতিমধ্যে অগ্নিগৰ্ভা হৈছে এই সন্দৰ্ভত বিশেষ তথ্য আমাৰ হাতত কি আছে হয় আচলতে আমি যদি বৰ্তমান সময়ত মণিপুৰৰ সাম্প্ৰতিক অৱস্থাটোৰ কথা আলোচনা কৰোঁ তেন্তে মণিপুৰৰ এই সাম্প্ৰতিক অৱস্থাটো সৃষ্টি হৈছিল আজি কিছুদিনৰ আগতে যেতিয়া মণিপুৰত আমি শেহতীয়াকৈ দেখিবলৈ পাইছিলোঁ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এটা জিম উদ্ঘাটন কৰাৰ কথা আছিল এটা মুকলি জিম উদ্বোধন কৰাৰ কথা আছিল সেইটো সময়তে কিন্তু কিছুমান জনজাতীয় লোকসকলে প্ৰতিবাদ কৰি তেখেতৰ সভাস্থলী আৰু জিমটো জ্বলাই দিছিল তাৰ পৰৱৰ্তী সময়তে মণিপুৰৰ চুৰাচানপুৰ জিলাত সান্ধ্য আইন জাৰি কৰা হৈছিল ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছিল আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে ইণ্টাৰনেট কৰ্তন কৰাৰ পিছত পুনৰ 5 দিনৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰি সান্ধ্য আইন জাৰি কৰা হৈছে ইয়াৰ লগত এটা দিশ জড়িত হৈ আছে যে বৰ্তমান সময়ত মণিপুৰত হোৱা এই উত্তপ্ত পৰিস্থিতিৰ কাৰণে মূল 3টা দিশ জগৰীয়া হৈ আছে পোনপ্ৰথমতে জড়িত হৈ আছে অবৈধ অনুপ্ৰৱেশকাৰীৰ দিশটো দ্বিতীয়তে হৈ আছে বনাঞ্চলসমূহ সংৰক্ষণ আৰু তৃতীয়তে জড়িত হৈ আছে ইয়াৰ জনজাতীয় সংগঠনসমূহে তাৰ যি মেটাই নামৰ সম্প্ৰদায় তেওঁলোকক যি অনুসূচিত জনজাতিৰ মৰ্যাদা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে ইয়াৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰি বৰ্তমান সময়তে এই অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰিছে বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ যে এনেধৰণৰ কাৰ্যকলাপৰ জৰিয়তে বৰ্তমান সময়ত এন বীৰেন সিঙৰ চৰকাৰখন সন্ত্ৰাসিত হৈ পৰিছে ইতিমধ্যে বহুকেইটা গীৰ্জা জ্বলাই দিয়া হৈছে ইতিমধ্যে বহুতো বাসগৃহ ভাঙি লণ্ডভণ্ড কৰি পেলোৱা হৈছে ইতিমধ্যে প্ৰতিথযশা অলিম্পিক মেডেল বিজয়ী বক্সাৰ মেৰিকমে টুইটাৰত লিখিবলৈ বাধ্য হৈছে যে মাই ষ্টেট ইজ বাৰ্ণিং অৰ্থাৎ মোৰ ৰাজ্যখন জ্বলিছে তেখেতে বৰ্তমান সময়ত আমি পোৱা তথ্য অনুসৰি তেখেতে কিছুমান মন্তব্য প্ৰদান কৰিছে য'ত তেখেতে কৈছে যে বৰ্তমান সময়ত মণিপুৰৰ অৱস্থা খুবেই বেয়া আৰু কেন্দ্ৰীয় চৰকাৰ আৰু গৃহ মন্ত্ৰালয়ক তেখেতে বিশেষভাৱে অনুৰোধ জনাইছে যে এই পৰিস্থিতি অতি সোনকালে যদি নিয়ন্ত্ৰণলৈ নাহে তেন্তে মণিপুৰ অগ্নিগৰ্ভা হৈ সম্পূৰ্ণৰূপে নাশ হ'বলৈ কিন্তু বেছি সময় নালাগিব যদি আমি বৰ্তমান সময়ত এন বীৰেন সিঙৰ চৰকাৰে মণিপুৰত কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিছে সেই সম্পৰ্কে যদি আমি বিশ্লেষণ কৰোঁ তেন্তে আমি গম পাম ইতিমধ্যে এন বীৰেন সিং চৰকাৰে ইণ্টাৰনেট কৰ্তন কৰা অথবা সান্ধ্য আইন জাৰি কৰা আদি বিশেষ দিশসমূহ গুৰুত্ব দিয়াৰ লগতে কিন্তু অৰ্ধসামৰিক জোৱানৰ বহুত দল তাত মোতায়েন কৰা হৈছে CRPF ইতিমধ্যে তাত মোতায়েন কৰা হৈছে ভাৰতীয় সেনাও ইতিমধ্যে মোতায়েন কৰা হৈছে তেনে প্ৰেক্ষাপটত বৰ্তমান সময়ত অগ্নিগৰ্ভা পৰিস্থিতিয়ে যে এই তিনিওটা বিষয়ক তাৰ যি আটছা অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন যি জনজাতীয় ছাত্ৰ সংগঠন তেওঁলোকে কিন্তু এইখিনি কৰাত কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু তেওঁলোকৰ নেতৃত্বতে বৰ্তমান সময়ত অগ্নিগৰ্ভা হৈ পৰিছে মণিপুৰ আৰু বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে অসম অথবা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে মণিপুৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ দৃষ্টিভংগী গ্ৰহণ কৰে আৰু মণিপুৰৰ এই ধৰণৰ অগ্নিগৰ্ভা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া কিন্তু ভৱিষ্যত সময়ত হ'ব লক্ষণীয় হয় মিনাজ ধন্যবাদ জনাইছোঁ অঞ্জুমান ভৰদাস ইতিমধ্যে অঞ্জুমানে সমগ্ৰ তথ্য উল্লেখ কৰিলে যে অবৈধ অনুপ্ৰৱেশকাৰী আৰু সুৰক্ষিত বনাঞ্চল আৰু মেইটেক অনুসূচিত জাতি প্ৰদান কৰাৰ নামত যি হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছে আৰু হিংসাত্মক ঘটনাৰ সৃষ্টি হোৱাৰ ফলতে কিন্তু আজি 5 দিন ধৰি ইণ্টাৰনেট কৰ্তন কৰা হৈছিলে সেই অঞ্চলত আৰু সেই অঞ্চলত ইণ্টাৰনেট কৰ্তন কৰাৰ পাছতেই তাত হিংসাত্মক ঘটনা আৰু অধিক আচলতে তীব্ৰতৰ হৈ পৰিছিলে আৰু অধিক আচলতে হিংসাত্মক ঘটনা তাত সম্প্ৰসাৰিত হৈছিলে তাৰ পৰিপ্ৰেক্ষিততে কিন্তু তাৰ ফলস্বৰূপে জনজাতীয় লোকৰ 15টাকৈ গীৰ্জা জ্বলাই দিয়া হৈছিলে আৰু তাৰ পিছতে কিন্তু মেৰিকমে ইণ্টাৰনেশ্যনেল বক্সাৰ মেৰিকমে আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছিলে তেওঁ নিজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যে মোৰ ৰাজ্য বৰ্তমান অগ্নিগৰ্ভা মোৰ ৰাজ্য বৰ্তমান জ্বলি আছে তাৰ পিছতে কিন্তু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিলে তাত বিভিন্ন ধৰণৰ তাত হিংসাত্মক ঘটনা হোৱাৰ ফলতে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিলে বৰ্তমানে কিন্তু মণিপুৰ অগ্নিগৰ্ভা হৈ আছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কেনেকুৱা পৰ্যায় পাই মণিপুৰ জিলা মণিপুৰ কেনেকুৱা পৰ্যায়লৈ গুচি যায় মণিপুৰৰ হিংসাত্মক ঘটনা কেতিয়ালৈ খাম কাটে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব চাই থাকিব প্ৰাগ নিউজ ডিজিটেল